Crenexcran hiring present a big update. এবাৰ কক্ৰোচ জনতা পাৰ্টিৰ পিছত জেনজিৰ নতুন দল আবিৰ্ভাৱ হোৱা দেখিবলৈ পোৱা গৈছে। কক্ৰোচ জনতা পাৰ্টিৰ পিছত এবাৰ জেনজিৰ নতুন দলটোৰ নাম হৈছে ব্ৰইলাৰ চিকেন পাৰ্টি। এই নামটো কিয় উদ্ভাৱন হ'ল বা এই নামটো কিয় সৃষ্টি কৰিব লগা হ'ল ইতিমধ্যে বহুলোকে এই কথা গম পাইছে, কিন্তু তাৰ মাজতে বহুলোকে এই কথা গম পোৱা নাই যে জেনজি দলটোৰ আবিৰ্ভাৱ হোৱাৰ মূল কাৰণটো কি। ভাৰতৰ পিছত এবাৰ বাংলাদেশৰ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে ৰাজপথত চলিছিল বৃহৎ উত্তাল প্ৰতিবাদ, আৰু সেই প্ৰতিবাদ কৰা শিক্ষাৰ্থীক শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছিলে যে তেওঁলোক হেনো ফাৰ্মৰ ব্ৰইলাৰ মুৰ্গী। আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে এবাৰ জেনজিয়ে খুলিছে কক্ৰোচ জনতা পাৰ্টিৰ পিছত ব্ৰইলাৰ চিকেন পাৰ্টি, আৰু ব্ৰইলাৰ চিকেন পাৰ্টি এতিয়া সমগ্ৰ ৰাজপথত তুলপাৰ সৃষ্টি কৰিছে বাংলাদেশৰ শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে। বাংলাদেশৰ শিক্ষামন্ত্ৰীৰ ইটোৰ পিছত সিটো যি ভুল কৰি আছে বা যি অভিযোগ, সেই বিভিন্ন অভিযোগ দাঙি এবাৰ বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে ব্ৰইলাৰ চিকেন পাৰ্টিয়ে। এই মুহূৰ্তত আমি ডাঙৰ খবৰ ল'ব চেষ্টা কৰিছোঁ। জেনজিৰ নতুন দল আবিৰ্ভাৱ হ'ল, যাৰ নাম হৈছে ব্ৰইলাৰ চিকেন পাৰ্টি। এবাৰ কক্ৰোচ জনতা পাৰ্টিৰ পাছত এবাৰ সৃষ্টি হৈছে ব্ৰইলাৰ চিকেন পাৰ্টি। ৰাজপথ কঁপাইছে BCP অৰ্থাৎ ব্ৰইলাৰ চিকেন পাৰ্টিয়ে ৰাজপথ কঁপাইছে বাংলাদেশত। শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে তীব্ৰ প্ৰতিবাদ কৰিছে এবাৰ জেনজিৰ নতুন দল ব্ৰইলাৰ চিকেন পাৰ্টি, আৰু শিক্ষামন্ত্ৰীৰ সিদ্ধান্তক লৈ এতিয়া বাংলাদেশৰ শিক্ষাৰ্থীৰ ক্ষোভ উজাৰিছে। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী। আমি এই মুহূৰ্তত দৃশ্যাংশ দেখাব চেষ্টা কৰিছোঁ। এয়া হৈছে বাংলাদেশৰ এক দৃশ্য। আন্দোলনকাৰী শিক্ষাৰ্থীক ফাৰ্মৰ কুকুৰা বুলি কটাক্ষ কৰিছিল বাংলাদেশৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। তাৰ পাছতে শিক্ষাৰ্থীয়ে খুলিলে, অৰ্থাৎ জেনজিৰ তৰফৰ পৰা খোলা হৈছে ব্ৰইলাৰ চিকেন পাৰ্টি, আৰু এই ব্ৰইলাৰ চিকেন পাৰ্টি এতিয়া পুনৰ এবাৰ তীব্ৰ প্ৰতিবাদ কৰিছে। জ্বলি উঠিছে বাংলাদেশ। ঢাকা বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদ এতিয়া বিয়পিছে দেশজুৰি। যিগৰাকী শিক্ষামন্ত্ৰীয়ে বাংলাদেশত কৰিছে ইটোৰ পিছত সিটো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে, কৰিছে ভুল, বানৰ মাজত পাতিছে পৰীক্ষা, প্ৰশ্ন কাকতত 12 পাঁচি ভুল, অস্বাভাৱিক কঠিন প্ৰশ্নক লৈ উত্তাল হৈছে বাংলাদেশ, আৰু যাৰ বাবে ৰাজপথত নামিছে ব্ৰইলাৰ চিকেন পাৰ্টি। আৰু আমি এই মুহূৰ্তত দৃশ্যাংশ দেখাইছোঁ কিদৰে কক্ৰোচ জনতা পাৰ্টিয়ে ডিজিটেল মাধ্যমত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছতে এইবাৰ সামাজিক মাধ্যমত আত্মপ্ৰকাশ ঘটিছে ব্ৰইলাৰ চিকেন পাৰ্টি নামৰ এটা বিশেষ সংগঠনৰ। আৰু দৰাচলতে এই ব্ৰইলাৰ চিকেন পাৰ্টিটো গঠন হৈছে বাংলাদেশত HSC পৰীক্ষা কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কই নতুন ৰাজনৈতিক সামাজিক ৰূপ লাভ কৰা দেখিবলৈ পোৱা গৈছে। দেশখনৰ শিক্ষামন্ত্ৰীৰ এটা বিতৰ্কিত মন্তব্য কেন্দ্ৰ কৰি জেনজি শিক্ষাৰ্থীসকলে বংগত এই ধৰণৰ এক বিশেষ পেজ খুলিছে, সংগঠন খোলা দেখিবলৈ পোৱা গৈছে। এটা বিশেষ ভাইৰেল অডিঅ' ক্লিপে লগাইছে হাহাকাৰ, যিটো অডিঅ' ক্লিপত শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক ফাৰ্মৰ কুকুৰা বুলি কটাক্ষ কৰিছিল, আৰু তাৰ পাছতে তেওঁলোকে খুলিছে ব্ৰইলাৰ চিকেন পাৰ্টি নামৰ এই বিশেষ পেজটো। আৰু ব্ৰইলাৰ চিকেন পাৰ্টিৰ মূল শ্লোগানেই হৈছে উই আৰ নট ইনচাল্টেড, উই আৰ এৱেকিনেড বুলি এইটো লিখা দেখিবলৈ পোৱা গৈছে। আৰু ফেচবুকত ব্ৰইলাৰ চিকেন পাৰ্টি নামেৰে পৃষ্ঠাটো খোলাৰ কেইঘণ্টামানৰ পিছত দেশখনত এতিয়া বিপুল জনপ্ৰিয়তা লাভ কৰা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত দেখাই আছোঁ প্ৰতিবাদ চলি থকাৰ সময়তে সামাজিক মাধ্যমতে অডিঅ' ক্লিপ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছিল, আৰু এই অডিঅ'টোত বাংলাদেশৰ শিক্ষামন্ত্ৰীয়ে HSC পৰীক্ষাৰ্থীসকলক ফাৰ্মৰ কুকুৰাৰ সৈতে তুলনা কৰিছিল। তাৰ পাছতে এতিয়া এই ধৰণৰ এটা পেজ ক্ৰিয়েট হোৱা দেখিবলৈ পোৱা গৈছে। দেশখনৰ শিক্ষাৰ্থীসকলৰ দাবীক আওকাণ কৰাৰ বাবে শিক্ষামন্ত্ৰী ডক্টৰ ANM এহছানুল হক মিলনৰ পদত্যাগ দাবীৰে চলিছিলে তীব্ৰ প্ৰতিবাদ, আৰু এই প্ৰতিবাদৰ মাজতেই শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁলোকক আখ্যা দিছিলে ফাৰ্মৰ কুকুৰা বুলি, আৰু ফাৰ্মৰ কুকুৰা বুলি আখ্যা দিয়া এই ভাইৰেল হোৱা অডিঅ' ক্লিপটোৱে জন্ম দিছে BCP অৰ্থাৎ ব্ৰইলাৰ চিকেন পাৰ্টি। আৰু ভাইৰেল হোৱা অডিঅ'টোত বাংলাদেশৰ শিক্ষামন্ত্ৰী ডক্টৰ ANM এহছানুল হক মিলনে কৈছে যে ইহঁত হৈছে ফাৰ্ম চিকেনৰ দৰে, বৰষুণৰ পানী মূৰত পৰিলেই জ্বৰ উঠে, মোৰ কন্যাৰো তেনেকুৱাই হয়। এই মন্তব্যই সামাজিক মাধ্যমত ব্যাপক সমাজৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছিলে, আৰু শিক্ষাৰ্থীসকলে অভিযোগ কৰিছে যে তেওঁলোকৰ অসুবিধাৰ বান পৰিস্থিতি গুৰুত্ব নিদি শিক্ষাৰ্থীক লৈ শিক্ষামন্ত্ৰীয়ে অপমানজনক ভাষা ব্যৱহাৰ কৰিছে, যাৰ বাবে এই ধৰণৰ এটা বিশেষ সংগঠন ক্ৰিয়েট হোৱা দেখিবলৈ পোৱা গৈছে। আৰু অৱশ্যে এই আন্দোলন তীব্ৰ ৰূপ লোৱাৰ পিছতে দেশখনৰ শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ মন্তব্যৰ বাবে ক্ষমা বিচৰা পৰিলক্ষিত হৈছে, আৰু ইয়াৰ লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি কৈছে যে চলি থকা HSC পৰীক্ষাৰ পদাৰ্থ বিজ্ঞানৰ ফাৰ্ষ্ট পেপাৰ, একাউণ্টিঙৰ ফাৰ্ষ্ট পেপাৰ, লজিকৰ ফাৰ্ষ্ট পেপাৰ পৰীক্ষাৰ প্ৰয়োজন হ'লে পুনৰ অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ'ব। আমি এই মুহূৰ্তত যি
প্ৰতিবাদ সাব্যস্ত কৰিছিলে বিচিপি তৰফৰ পৰা অৰ্থাৎ ব্ৰইলাৰ চিকেন পাৰ্টিয়ে কি ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে আমি এই মুহূৰ্তত দেখাই আছো এয়া হৈছে ব্ৰইলাৰ চিকেন পাৰ্টি ক্ৰিয়েট হোৱা বিশেষ সংগঠন ছাত্ৰ ছাত্ৰীসকলে খুলিছে এই ধৰণৰ এটা বিশেষ পেজ এই সকল ছাত্ৰ ছাত্ৰীক বাংলাদেশৰ শিক্ষামন্ত্ৰীয়ে ফাৰ্মৰ কুকুৰৰ লগত কটাক্ষ কৰিছিল যাৰ বাবে শিক্ষাৰ্থীসকলে কক্ৰোচ জনতা পাৰ্টিৰ পিছতে জেন জি তৰফৰ পৰা খোলা হৈছে নতুন দল ব্ৰইলাৰ চিকেন পাৰ্টি Mira,